গাড়ীত গলে কি নিয়ম কেইটা পালন কৰিলে বমি নহব বা গাড়ীত গলে বমি নহবৰ কাৰণে কি খাব লাগিব তাৰ কেইটামান উপায় আপোনালোকক মই আজি এই ভিডিওটোত কম। ভিডিওটো চাই গলে আপোনালোকৰ যদি এই গাড়ীত গলে বমি হোৱা প্ৰবলেমটো আছে সেই প্ৰবলেমটোৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। হাই ফ্ৰেন্ডস, আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিওলৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো এটা বঢ়িয়া ভিডিও। আজি মই আপোনালোকৰ লগত এই ভিডিওটোত কথা পাতিম এটা কমন হেল্থ প্ৰবলেমৰ বিষয়ে। সেই প্ৰবলেমটো হ'ল গাড়ীত গলে আমাৰ যে বমি হয় সেই বিষয়টোৰ ওপৰত। বহুত এনেকুৱা মানুহ আছে যিসকলৰ ট্ৰেভেল কৰিলে বা কৰবালৈ ভ্ৰমণ কৰিবলৈ গলে গাড়ী বা বাছত উঠিলে তেওঁলোকৰ বমি হয় বা বমি ভাব আহে। বেছিকৈ হিলি এৰিয়াত গলে বা পাহাৰীয়া ঠাইত ফুৰিবলৈ গলে যিসকল মানুহৰ গাড়ীত গলে বমি নহয় তেওঁলোকৰো বমি হয় বা বমি ভাব অহা দেখা যায়। আজি মই এই টপিকটোৰ ওপৰতে আপোনালোকক কথা পাতিম, কাৰণ এই প্ৰবলেমটো মোৰো মাজে সময়ে হয়, সদায় নহয় কিন্তু কেতিয়াবা হিলি এৰিয়াত গলে মোৰো এই প্ৰবলেমটো আহে। তাৰ কাৰণে মই বহুত গুগল সাৰ্চ কৰিছিলো, বহুত কিতাপো পঢ়িছিলো। পঢ়ি পেলাই যিখিনি মই নিয়ম পালো সেই নিয়মখিনি মই পালন কৰো, আৰু মোৰ সেই বমি যদি ভাব আহে বা বমি হ'বলৈ ধৰে তেতিয়াহলে সেই নিয়মখিনি পালন কৰি দিয়াৰ লগে লগে মোৰ এই বমি ভাবটো নহয় বা বমি নাহে। গাড়ীত গলে বমি হলে আপোনালোকে কি উপায় অৱলম্বন কৰিব বা কি বস্তু খালে বমিটো কমিব তাৰ বিষয়ে মই আজি আপোনালোকক এই ভিডিওটোত জনাম। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল, আপোনালোকে যদি মোৰ এই অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লওক। সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিওসমূহ চাই থাকিবলৈ পাব। তে আহক জানো গাড়ীত গলে বমি নহবৰ কাৰণে কি নিয়ম পালন কৰিব লাগিব, কি খাব লাগিব এই সকলোবোৰ। প্ৰথমতে আমি জানিব লাগিব যে গাড়ীত গলে আমাৰ বমিটো কিহৰ কাৰণে হৈছে। তাৰ একেবাৰে প্ৰথম আৰু সাধাৰণ কাৰণটো হৈছে আমাৰ কাণ আৰু আমাৰ চকুৰ তালমিল থাকে। এই তালমিলটো যেতিয়া খেলিমেলি হৈ যায় তেতিয়াই আমাৰ গাড়ীত গলে বমি আহে। আমাৰ কাণখনৰ ভিতৰৰ এটা ঠাইত লিকুইড টাইপৰ এটা বস্তু থাকে। আমি যেতিয়া গাড়ীত যাওঁ, গাড়ীত গতি কৰি থাকো তেতিয়া আমাৰ শৰীৰটো এনেকে লৰচৰ হৈ থাকে। যেতিয়া শৰীৰটো লৰচৰ হৈ থাকে আমাৰ কাণখনো লৰচৰ হয়। কাণখন যেতিয়া লৰচৰ হয় কাণৰ ভিতৰত থকা যিখিনি লিকুইড সেই লিকুইডখিনিও ভিতৰতে ইফালে সিফালে লৰি থাকে, আৰু তেতিয়াই আমাৰ ব্ৰেইনলৈ সিগনেল যায় যে আমি গতি কৰি আছো। আৰু আমাৰ এই চকু জুৰিও আমাৰ ব্ৰেইনটোক কয় যে আমি এনেকুৱা ৰাস্তাৰে, একা বেকা ৰাস্তাৰে হওক বা চিধা ৰাস্তাৰে আমি গতি কৰি আছো। সেই কাৰণটোতে আমাৰ ব্ৰেইনটো এলাৰ্ট থাকে আৰু আমি সেই কাৰণে আমাৰ বেলেন্সটো মেইনটেইন কৰি গৈ থাকিব পাৰো, আৰু তেতিয়া আমাৰ একো অসুবিধা নহয়। কিন্তু কেতিয়াবা কি হয়, আমি যেতিয়া ট্ৰেভেল কৰি থাকো আমাৰ কাণে ব্ৰেইনটোক সিগনেল দিয়ে যে আমি গতি কৰি আছো, আমি বেলেগ ডাইৰেকশ্যনত ঘূৰি আছো। কিন্তু কেতিয়াবা আমাৰ চকুৱে ব্ৰেইনক সঠিক সিগনেল দিব নোৱাৰে। চকুৱে ব্ৰেইনক সিগনেল দিয়ে যে আমি একে ঠাইতে বহি আছো, যাৰ ফলত আমাৰ ব্ৰেইনটো কনফিউজ হৈ যায় আৰু তেতিয়া আমাৰ বমি আহিবলৈ ধৰে। এইবোৰ কাৰণতে আমাৰ গাড়ীত গলে বমি হয়। এতিয়া আমি জানিলো যে গাড়ীত গলে কি কাৰণে বমি হয়। এতিয়া মই আপোনালোকক কেইটামান টিপছ কম, যিকেইটা টিপছ ইউজ কৰিলে আপোনালোকে গাড়ীত গলে বমি হোৱাটো কমাব পাৰিব। যদি আপোনালোকৰ বমি ভাব আহি আছে তেতিয়াহলে বমি নহব। তে আহক জানো এই টিপছ কেইটানো কি। ফাৰ্ষ্ট টিপছটো হ'ল আপোনালোকে আহাৰ খোৱাৰ পাছতে গাড়ীত নুঠিব। কমচে কম আপোনালোকে আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ পাছতহে আপোনালোকে ট্ৰেভেল কৰিব। 2 নম্বৰতে আপোনালোকে যেতিয়া গাড়ীত উঠিব আপোনালোকে ফ্ৰণ্ট সাইডে মুখ কৰি বহিব, বেক সাইডে মুখ কৰি নবহিব। আপোনালোকৰ যদি গাড়ীত উঠিলে ভমিটিঙৰ প্ৰবলেম আছে তেতিয়াহলে আপোনালোকে বেক সাইডে মুখ কৰি বহিব লগা গাড়ীত আপোনালোকে নুঠিবই। আপোনালোকে যেতিয়া গাড়ীত বহিব তেতিয়া আপোনালোকে গাড়ীখনৰ একদম ফ্ৰণ্ট সাইডে মুখ কৰি বহিব। গাড়ীখন যিটো দিশেৰে গৈ থাকে সেই দিশৰ ফালে মুখ কৰি বহিব লাগে, অপোজিট দিশত মুখ কৰি বহিব নালাগে। 3 নম্বৰতে আপোনালোকে যেতিয়া গাড়ীত উঠিব গাড়ীখনৰ ফ্ৰণ্টৰ যিখন গ্লাছ সেই গ্লাছখনেৰে বাহিৰলৈ চাব, আৰু গাড়ী যেতিয়া আগফালে চাব ফ্ৰণ্টৰ গ্লাছৰ ফালে চাব আপোনালোকে ওচৰতে নাচাব, দূৰলৈ চাব।
যেতিয়া দূৰলৈ চাব আপোনালোকে বস্তুবোৰ কমকৈ লৰা দেখিব কমকৈ লৰা দেখিলে আপোনালোকৰ বমি ভাৱটো নাহিব যদি আপোনালোকে গাড়ীত গৈ থাকোতে সাইডৰ ফালে চাই ইফালে হিফালে চাই গৈ থাকে ওচৰতে চাই গৈ থাকে তেতিয়া হলে আপোনালোকে বস্তুবোৰ বেছিকৈ লৰি থকা দেখিব আৰু বস্তুবোৰ যেতিয়া বেছিকৈ লৰি থকা দেখিব আপোনালোকৰ বমি ভাৱটো আহিব সেই কাৰণে আপোনালোকে গাড়ীৰ ফ্ৰন্টৰ গ্লাছখনেৰে দূৰলৈ চাই দিব দূৰলৈ চাই দিলে বস্তুবোৰ কমকৈ লৰা দেখিব তেতিয়া আপোনালোকৰ বমি ভাৱটো নাহিব এতিয়া 4 নম্বৰতে আপোনালোকে গাড়ীত গৈ থাকোতে যদি বমি ভাৱ আহে তেতিয়া হলে আপোনালোকে সাইডৰ গ্লাছখন খুলি দিব খুলি দিয়াৰ পাছত বাহিৰৰ পৰা যেটো ফ্ৰেছ হাৱা আহিব সেই ফ্ৰেছ হাৱাটো আপোনালোকে মুখত লব খুব ধুনিয়া ধুনিয়াকে দীঘল উশাহ টানিব তেতিয়া আপোনালোকৰ গাটো ভাল লগাৰ দৰে লাগিব কেতিয়াবা এনেকুৱা হয় যে গাড়ীৰ গ্লাছখন খুলিব পৰা অৱস্থাত নাথাকে তেতিয়া আপোনালোকে কি কৰিব এচিৰ যেটো হাৱা সেই হাৱাটো একদম সম্পূৰ্ণ মুখত লব আৰু খুব ধুনিয়াকে দীঘল উশাহ টানিব তেতিয়াও আপোনালোকৰ বমি ভাৱটো নাহিব এতিয়া 5 নম্বৰতে কম একেবাৰে ইম্পৰ্টেন্ট পইণ্টটো হৈছে গাড়ীত যেতিয়া আপোনালোকে গৈ থাকিব আপোনালোকে মোবাইল ফোন নাচাব গাড়ীত গৈ থাকিলে যদি আমি মোবাইল চাও তেতিয়া হলে আমাৰ চকু আৰু কাণৰ যেটো তালমেল সেই তালমেলটো খেলিমেলি হৈ যায় আৰু খেলিমেলি হৈ গলে আমাৰ পটককৈ বমি ভাৱটো আহে এতিয়া মই আপোনালোকক কলো যে কি নিয়ম পালন কৰি গাড়ীত উঠিব লাগে গাড়ীত বহিব লাগে যাৰ কাৰণে আমাৰ বমি নাহিব এতিয়া মই আপোনালোকক কম কি বস্তু খালে বা কি হোম ৰেমেডি ইউজ কৰিলে গাড়ীত গলে বমি নাহিব গাড়ীত গৈ থাকোতে যদি আপোনালোকৰ বমিৰ ভাৱ আহে তেতিয়া হলে আপোনালোকে এটা কাম কৰিবচোন এই হাতখন যে এই হাতখন আমাৰ হাতখনৰ পৰা আপোনালোকে আপোনালোকৰ সো হাতৰ 3টা আঙুলি দি পেলাই এনেকে দিব এই 3টা আঙুলি দিলে নহয় 3টা আঙুলি দিয়াৰ পাছত একে লাষ্টৰ যেটো আঙুলি এই আঙুলিটো তলতে এইখিনিতে লাষ্টৰ আঙুলিটোৰ তলতে এই ঠাইডোখৰতে আপোনালোকে জোৰকে হেঁচিব হেঁচি পেলাই এনেদৰে সাৰ্কুল মোচনত ঘূৰাব এই পইণ্টটোত আপোনালোকে সাৰ্কুল মোচনত যদি ঘূৰাই হেঁচি ঘূৰাই 5 পৰা 7 মিনিট ঘূৰাই থাকে তেতিয়া হলে যেটো বমি ভাৱ আহে সেই বমি ভাৱৰ প্ৰবলেমটো দূৰ হয় এইটো আপোনালোকে কৰিব পাৰে ইয়াৰ উপৰি আপোনালোকে গাড়ীত যাওঁতে এটুকুৰা আদা লৈ যাব যদি আপোনালোকৰ বমি ভাৱ আহে সেই আদা টুকুৰা মুখত লৈ লাহে সুবাই ৰক্তটো লাহে চুপি খাই গৈ থাকিব এনে কৰিলেও বমি ভাৱটো দূৰ হয় ইয়াৰ উপৰি আপোনালোকে নেমু এটুকুৰা লৈ গলে নেমু টুকুৰা সেলেকি গৈ থাকিলেও বমিৰ ভাৱ দূৰ হ'ব ইয়াৰ উপৰিও আপোনালোকে পদিনাৰ পাতো চুবাব পাৰে পদিনাৰ পাত চুবাই খালেও বমিৰ ভাৱটো দূৰ হ'ব আপোনালোকে ইয়াৰ উপৰিও চবগুটিও চুবাই খাব পাৰে চবগুটি চুবাই খালেও ভাল ফল পাব এইবোৰ কৰাৰ উপৰিও আপোনালোকৰ যদি বমি হয় খুব বেছিকৈ বমি হয় তেতিয়া হলে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ ডক্টৰৰ টেবলেট খাব পাৰে আজি মই মোৰ এই ভিডিঅটোত আপোনালোকক কেইবাটাও পইণ্ট কলো যে কেইটা পইণ্ট ইউজ কৰি আপোনালোকে পালন কৰি আপোনালোকে আপোনালোকৰ গাড়ীত গলে বমি হোৱা প্ৰবলেমটো দূৰ কৰিব পাৰে আৰু কেইবাটাও খোৱা বস্তুৰ বিষয়েও কলো যে কেইটা আপোনালোকে খালেও গাড়ীত গলে বমি সমস্যাটো দূৰ কৰিব পাৰে আজিৰ ভিডিঅটো ইমানে আছিল যদি আপোনালোকে ভিডিঅটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ এই ভিডিঅটো শেয়াৰ কৰিব নতুন এটা ভিডিঅৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ